and welcome back to my YouTube channel. আমি সকলোৱে গম পাওঁ যে বৰ্তমান তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ চলি আছে। চ' তাৰে B.Ed এণ্ট্ৰেঞ্চ এক্সামৰ লেখীয়া কৰি RTE Act 2009 ওপৰত কিছুমান MCQ মই তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ কাৰণে লৈ আহিছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। এই ভিডিঅ'টো দুটা তিনিটা পাৰ্টত হ'ব। প্ৰথম পাৰ্টটোত মই 20টা MCQ লৈ আহিছোঁ। চ' এটা এটাকৈ MCQ চাওঁ বলক। Which of the following best describes the responsibility of the state under RTE? Option A দি আছে only funding schools, ensuring access, attendance and completion. C আছে conducting exams. D আছে fixing curriculum. So RTE যোনটো এক্ট আছে এই এক্টটোৱে এটা ষ্টেটৰ কি ৰেছপনচিবিলিটি বা দায়িত্ব লয়। Ensuring access, attendance and completion. Option B will be the correct answer. তাৰপিছত আছে number 2, a school demanding extra payment during admission is mainly violating. এটা স্কুলে যদি এক্সট্ৰা পে'মেণ্ট বিচাৰে এডমিশ্যনৰ সময়ত তেতিয়া কোনটো প্ৰভিজন ভায়োলেট কৰিব? তো অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, ফ্ৰী এডুকেশ্যন প্ৰিন্সিপাল। তাৰপিছত আছে নাম্বাৰ 3, হুইচ অফ দি ফলোয়িং ৰিফ্লেক্টছ ইনক্লুচিভ এডুকেশ্যন। ইনক্লুচিভ এডুকেশ্যন কোনটো তলত দিয়া কোনটো অপশ্যনে ৰিফ্লেক্ট কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছেইম ক্লাছৰুম ফৰ অল চিলড্ৰেন। তাৰপিছত আছে নাম্বাৰ 4, দি মেইন এইম অফ RTE ইজ টু এনচিয়'ৰ। মুখ্য উদ্দেশ্য RTE এক্টৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইউনিভাৰ্চেল এলিমেণ্টাৰী এডুকেশ্যন, UEE। তাৰপিছত আছে নাম্বাৰ 5, এ চাইল্ড ইজ আনএবল টু এটেণ্ড স্কুল ডিউ টু লং ডিষ্টেঞ্চ, দিছ শ্ব'জ ফেইলিয়ৰ অফ এক্সেচিবিলিটি। যদি এজন শিশুৱে এটা লং ডিষ্টেঞ্চৰ কাৰণে দূৰত্বৰ কাৰণে স্কুলত এটেণ্ড কৰিব নোৱাৰে, চ' এইটোৱে RTE এক্টৰ এক্সেচিবিলিটি যোনটো প্ৰভিজন আছে সেইটোক ভায়োলেট কৰিছে বা ফেইলিয়াৰ হৈছে। তাৰপিছত আছে নাম্বাৰ 6, হুইচ অফ দি ফলোয়িং ইজ এগেইনষ্ট RTE প্ৰিন্সিপাল। RTEৰ যোনখিনি প্ৰিন্সিপালছ আছে তাৰে ভিতৰত কোনটো এগেইনষ্টত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফিয়াৰ বেছড পানিছমেণ্ট। যোনটো ভয়ভীত দেখুওৱা এটা পানিছমেণ্ট আছে, শাস্তি আছে, সেইটো RTE প্ৰিন্সিপালত নপৰে। তাৰপিছত আছে নাম্বাৰ 6, দি কনচেপ্ট অফ ফ্ৰী এডুকেশ্যন মেইনলি ৰিমুভছ। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, ফাইনেন্সিয়েল বেৰিয়াৰ্ছ। তাৰপিছত আছে এ টিচাৰ ফ'কাছিং অনলি অন ফাইনেল এক্সামছ ইগন'ৰ্ছ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব কণ্টিনিউৱাছ ইভালুৱেশ্যন। তাৰপিছত আছে হুইচ অফ দি ফলোয়িং এনচিয়'ৰ্ছ ইকুৱেলিটি ইন এডুকেশ্যন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছেইম এছেছ। তাৰপিছত আছে এ ক্লাছৰুম হুৱেৰ ষ্টুডেণ্টছ ফিল ফ্ৰী টু এক্সপ্ৰেছ ৰিফ্লেক্স চাইল্ড ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট। গোটেইখিনিৰ অপশ্যন বি দিয়া আছে। তোমালোকে অনলি আনচাৰবোৰ মনত ৰাখিবা, কি প্ৰভিজন ইয়াত দেখা গৈছে। তাৰপিছত আছে হুইচ অফ দি ফলোয়িং চিচুৱেশ্যন শ্ব'জ এক্সক্লুজন। কোনটো চিচুৱেশ্যনে এক্সক্লুজন অৰ্থাৎ বাহিৰ কৰা বুজায় বা বিচ্ছিন্ন কৰা বুজায়? অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, ডিনায়েল অফ এডমিশ্যন ডিউ টু পভাৰ্টি। তাৰপিছত আছে নাম্বাৰ 11, দি RTE এক্ট মেইনলি ফ'কাছেছ অন। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, এলিমেণ্টাৰী এডুকেশ্যন। তাৰপিছত আছে নাম্বাৰ 12, হুইচ অফ দি ফলোয়িং ইজ এছেঞ্চিয়েল ফৰ কোৱালিটি এডুকেশ্যন। কোৱালিটি এডুকেশ্যনৰ কাৰণে কোনটো প্ৰয়োজনীয়? অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ। ইনফ্ৰাষ্ট্ৰাকচাৰটো অলপ এলিমেণ্টাৰী এডুকেশ্যনত এট্ৰেক্টিভ হ'ব লাগে। তাৰপিছত আছে নাম্বাৰ 13, এ চাইল্ড প্লেচড ইন এ ক্লাছ একৰ্ডিং টু এজ শ্ব'জ
অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ইনক্লুচিভ এপ্ৰ'চ। তাৰপিছত আছে নাম্বাৰ 14, হুইচ প্ৰিন্সিপাল ইজ প্ৰমোটেড বাই আৰ ডিৰ দ্বাৰা কোনটো প্ৰিন্সিপাল প্ৰমোট কৰা হয়? ইকুৱেলিটি ইন দি ক্লাছ অৰ ইন দি এনভাইৰনমেণ্ট। তাৰপিছত আছে নাম্বাৰ 15, এ স্কুল কণ্ডাক্টিং ইণ্টাৰভিউজ ফৰ এডমিশ্যন ভায়লেটছ। এটা স্কুলে যদি ইণ্টাৰভিউ কণ্ডাক্ট কৰে ফৰ দি এডমিশ্যন, এইটোৱে কি ভায়লেট কৰে? অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ইকুৱেলিটি। তাৰপিছত আছে নাম্বাৰ 16, হুইচ অফ দি ফলোয়িং ইম্প্ৰুভছ লাৰ্ণিং আউটকামছ। লাৰ্ণিং আউটকামছ কোনটোৱে ইম্প্ৰুভ কৰে, কোনটো অপশ্যনে ইম্প্ৰুভ কৰে? অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ কণ্টিনিউৱাছ এছেছমেণ্ট। তাৰপিছত আছে নাম্বাৰ 17, এ স্কুল উইদাউট বেচিক ফেচিলিটিজ এফেক্টছ। যদি কোনো এটা স্কুলত বুনিয়াদী ফেচিলিটিজবোৰ নাথাকে তেতিয়াহ'লে কিহত এফেক্ট কৰিব মানে? অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ লাৰ্ণিং এনভাইৰনমেণ্ট। হুইচ অফ দি ফলোয়িং বেষ্ট এক্সপ্লেইনছ ইকুৱেলিটি। তলৰ কোনটোৱে ইকুৱেলিটি সূচায়? অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ছেইম অপৰচুনিটি। তাৰপিছত আছে নাম্বাৰ 19, দি আৰ ডি এক্ট প্ৰমোটছ। কি প্ৰমোট কৰে? অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ইনক্লুজন। এ টিচাৰ গিভিং প্ৰাইভেট টিউশ্যন টু অ'ন ষ্টুডেণ্ট ৰিফ্লেক্টছ। নিজৰ ষ্টুডেণ্টবোৰকে ঘৰুৱা শিক্ষা দিয়াই কি সূচায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভায়লেশ্যন অফ নৰ্মছ। চ' এইখিনি আছিলে 20টা MCQ। পৰৱৰ্তী ভিডিঅ'ত মই আৰু কিছুমান MCQ লৈ আহিম ৰিলেটেড টু RT এক্ট। চ' RT এক্টৰ ওপৰত যিখিনি কুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে গোটেইখিনি মই পাৰ্ট ৱাইজ লৈ আহিম। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 যিমান হয় লৈ আহিম। চ' তোমালোকে এইটো চেনেলৰ লগত কানেক্টেড থাকে। আই হোপ হেল্পফুল হ'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু লগৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা।